এয়া আজি মই বনাই আছোঁ কল পিঠা। তাৰ কাৰণে কলখিনি ধুনীয়াকৈ মিহি কৰি লৈছোঁ। তাৰপিছত আটা গুৰি অলপ অলপকৈ দি ধুনীয়াকৈ সানি ল'ব লাগিব। আচলতে কলপিঠাটো কলপাতে দিয়ে বনোৱা হয়, কিন্তু ইয়াত যিহেতু কলপাত নাই সেইকাৰণে মই এনেকৈ বনাই খাওঁ। কলপিঠা মানে খাব মন গ'লে চাই থাককচোন, আপোনালোকে বনাই খাব পাৰে। অকণমান নিমখ দি লৈছোঁ। আমাৰ সানি ল'লোঁ ধুনীয়াকৈ। সেইখিনি সানি লোৱা হৈ গ'ল। তাৰপিছত এখন কেৰাহীত মই অকণমান ঘি দি গৰম হ'ব দিছোঁ। ঘিখিনি গৰম হোৱাৰ পিছত এখন এখনকৈ মই পিঠা বহাই দিম। তাৰপিছত ধুনীয়াকৈ ভাজি ল'ব লাগিব। ইফাল সিফাল দুয়োটা ভালকৈ যেতিয়া ভাজ খাই যাব তেতিয়া আমাৰ কলপিঠাটো ৰেডি হৈ যাব। এয়া মই ধুনীয়াকৈ ভাজি লৈ আছোঁ। আপোনালোকে এনেকৈ বনাই খাব পাৰে, কেতিয়াবা বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। বাই।